ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ NDA প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ আৰু দিবাকৰ দলে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে আমি প্ৰক্ষেপ কৰিছোঁ আৰু লগতে এইবাৰ গাঁও পঞ্চায়তৰ সদস্যসকলৰ বাবে এইবাৰ নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্টকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকসকলে কাপ প্লেটৰ চিনত, সন্মিলিত কলশক্তিৰ সমৰ্থিতসকলে বাল্টিঙৰ চিনত আৰু এনেধৰণে বিভিন্ন দলসমূহে বিভিন্ন প্ৰতীকত এই আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্যসকলৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে আমি গাঁও পঞ্চায়তৰ বিষয়টো আপোনালোকে যিজনে ব্যক্তি আপুনি গাঁও পঞ্চায়তখনক অহা 5টা বছৰ অৰিয়নি গাঁও পঞ্চায়তক সুন্দৰভাৱে পৰিকল্পিত ৰূপ দিয়াৰ নিমিত্তে আপোনালোকৰ আত্মবিশ্বাস আছে। এইগৰাকী প্ৰাৰ্থীক দিলেই যে তেখেতে ভালকৈ ইয়াৰ সমস্যাসমূহে উপস্থাপন কৰি সমাধান বাট দিবাকৰ দলে ডাঙৰীয়াৰ প্ৰতীক চিহ্ন হ'ল ভাৰতীয় জনতা পাৰ্টিৰ পদুমফুলৰ প্ৰতীক চিহ্নটোৱে তেখেতলোকৰ চিম্বল হ'ব। গতিকে আপোনালোকে সকলোৱে যাতে তেখেতলোক দুয়োকে পদুমফুলৰ চিহ্নত আৰু বাকী ৱাৰ্ড সদস্যসকলক আপোনালোকে বিবেচনা কৰি যাক যোগ্য বুলি ভাবে তাকে দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি এই চমুকে ক'ব খুজিছোঁ যে কি আমি যিখিনি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিখিনি আঁচনি মূলতঃ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয়, মহিলা উদ্যমিতা, যুৱ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল সকলোকে ধৰি বিভিন্ন আঁচনিসমূহক আমি সকলোকে দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু অহা 5টা বছৰৰ ভিতৰত এই অৰিয়নি বিলমুখ গাঁও পঞ্চায়ত অন্তৰ্গত প্ৰত্যেক আমাৰ যোগ্য হিতাধিকাৰীসকলক প্ৰত্যেকটো DMFY ঘৰৰ ব্যৱস্থা, অৰুণোদয় ব্যৱস্থা সকলোকে কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু কিবা যদি থাকে আমি নিৰ্বাচনৰ পিছত আমি খুব সুন্দৰভাৱে এই ৰংগমঞ্চতে আকৌ পুনৰ আলোচনা কৰি কি ধৰণে আমি অহা 5টা বছৰত এই গাঁও পঞ্চায়তৰ পৰিকল্পনা প্ৰস্তুত কৰি আগবঢ়াই নিব লাগিব। আপোনালোকৰ পৰামৰ্শৰ বিশেষ আমিও সকলোৱে উপস্থিত থাকি যাতে এই কথাবিলাক আমি বিতংভাৱে দিনে পোহৰে আলোচনা কৰি আপোনালোকৰ মনৰ কথাবিলাকো ল'ম যাতে আমি অহা 5টা বছৰ খুব সুন্দৰভাৱে পঞ্চায়তখন আগবঢ়াই নিব পাৰোঁ। এইবাবে আপোনালোকে অহা 2 তাৰিখৰ দিনাখন আমাৰ প্ৰক্ষেপিত দুয়োগৰাকী প্ৰাৰ্থী 3খন বেলট পেপাৰ থাকিব এইবাৰ নিৰ্বাচনত। এখন বগা বেলট পেপাৰ য'ত নেকি আমাৰ গাঁও পঞ্চায়তৰ সদস্যসকলৰ বাবে তাতে থাকিব আৰু গুলপীয়া ৰঙৰ যোনটো আঞ্চলিক পঞ্চায়ত তাৰ একেবাৰে ওপৰত পদুমফুলৰ চিহ্নটো থাকিব দিবাকৰ দলৰ বাবে আৰু নীলা বেলট পেপাৰখন হ'ল কি একেবাৰে ওপৰত পদুমফুল পাত থাকিব এইটো ইন্দিৰা সিন্ধে জিলা পৰিষদৰ কাৰণে। গতিকে আপোনালোকে 3খন বেলট পেপাৰ লৈ প্ৰথমে পদুমফুল দুটা মাৰি পিনি বগা বেলট পেপাৰখনত সুন্দৰভাৱে চাই আপোনালোকে যাক দিবলৈ মন কৰে তাকে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই নিৰ্বাচনৰ সময়ত আপোনালোকে যাতে প্ৰচাৰ কৰোঁতে আমাৰ ইয়াত দলৰ 3টি দলৰ কাৰ্যকৰ্তাসকল আছে, আপোনালোকক সকলোকে আহ্বান জনাইছোঁ 3খন যে বেলট পেপাৰ হ'ব আৰু কি ধৰণে হ'ব এই কথাটো যাতে সুন্দৰভাৱে আমাৰ জ্যেষ্ঠসকলে দেখুৱাই দিব। কেতিয়াবা চকুৰে কমকৈ দেখা ব্যক্তিও আছে, জ্যেষ্ঠ ব্যক্তি কাণেদি কমকৈ শুনে। গতিকে আগতীয়াকৈ আপোনালোকে কৈ যাতে